নমস্কাৰ ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ মই প্ৰাঞ্জলে আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এতিয়া চাওক, এয়া মই বৰ্তমান উপস্থিত হৈ আছোঁ গোসাইগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ সন্মুখত। আপোনালোকে চাওক, কালি আৰু পৰহি মই আগতে আপোনালোকক এটা ভিডিঅ' দিছিলোঁ যে অসমৰ আগশাৰী নাট্য দল ৰাজ তিলক থিয়েটাৰ, য'ত অভিনয় কৰিছে শ্যামন্তিকা আৰু ৰাগৈনিতম আৰু বিভিন্ন বলিষ্ঠ অভিনেতাসকলে, আৰু তেওঁলোকৰ ইতিমধ্যে সেই ৰাজ তিলক থিয়েটাৰৰ ইয়াতে মঞ্চস্থ কৰিব তিনিটা দিনৰ কাৰণে তেওঁলোকে 3খন নাটক লৈ, ব্যতিক্ৰমী নাটক লৈ, আৰু আজি এই ঠাইত এতিয়া বৰ্তমান বাউণ্ডৰীৰ কাৰণে কামত আহিছে আমাৰ গোহাগাঁৱৰ মা লক্ষী টেণ্ট হাউচে এই গোটেই পেণ্ডেলটোৰ দায়িত্ব লৈছে। মানে পেণ্ডেল মানে কি, বাউণ্ডৰী আৰু টিকেট কাউণ্টাৰ এইবিলাকৰ, আৰু বাকী ষ্টেজটো এইটো ৰাজ তিলক থিয়েটাৰৰ তৰফৰ পৰা আহিব। কিন্তু আমাৰ এই পাপুদা, নাম হৈছে ৰূপজ্যোতি। আপোনালোকক যদি কোনোবাই থিয়েটাৰৰ কাৰণে যদি এনেকৈ বাউণ্ডৰী হওক বা এনেকুৱা ধৰণৰ বিয়া সবাহ বিভিন্ন ধৰণৰ তেওঁ তাত মানে ব্যৱস্থা চব কৰা হৈছে, তেওঁ তাত আপোনালোকে ভাড়া পাব। কি ক'ব পাপুদা, কি ক'বা তুমি? আহিছোঁ থিয়েটাৰখনৰ কাৰণে, বাউণ্ডৰীৰ কাৰণে। যদি ইচ্ছুক ৰাইজৰ কিবা কিবি প্ৰয়োজন হয়, ভাড়া পেণ্ডেল বা উৎকৃষ্ট পেণ্ডেল লগা হয়, ল'ব পাৰিব মোৰ পৰা কম ৰেটত, কম দামত। আচলতে একদম নম্বৰটো কৈ দিয়ে। মোৰ মোবাইল নম্বৰ 8638056895। আপোনালোকে শুনিছে, নম্বৰটো নোট কৰি ল'ব। এই পাপুদা তাত মানে একদম কম ৰেটতে আপোনালোকে বাউণ্ডৰী ৱাল, বাউণ্ডৰী মানে যিবিলাক টিং লগাই ন, এইসমূহ আৰু বিভিন্ন ধৰণৰ বিয়া বাৰুৰ যিবিলাক পেণ্ডেল চেণ্ডেল আছে, বহুত কম দামত পোৱা যায়। আচলতে পাপুদাই এইখন স্কুলৰ কাৰণে অতি কম ৰেটতে দিছে। ৰেটটো বাৰু আপোনালোকক নকওঁ, কিন্তু যদি আপোনালোকক লাগে তেনেহ'লে তেওঁলোকক যোগাযোগ কৰিব। একদম আপোনালোকে বহুত কমত পাব। পাপুদা, বাকী বাৰু সেইটো হ'বই, নে থিয়েটাৰখনৰ বিষয়ে কি ক'বা? থিয়েটাৰখন ভাল হ'ব, ৰাজ তিলক থিয়েটাৰ বহুত ভাল থিয়েটাৰ। আমাৰ জনপ্ৰিয় অভিনেতা আছে। কোন আছে? শ্যামন্তিকা শৰ্মা আৰু ৰাগৈনিতম বহুত ভাল হ'ব, বহুত ধুনীয়া হ'ব। একদম খুব সুন্দৰ নাটক লৈ ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে মানে এনেকুৱা ধৰণৰ মানে গাঁৱে ভূঞে তেওঁলোকে মানে আলোড়ন সৃষ্টি কৰি আহিছে। এতিয়া বৰ্তমান হাৱাইপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ সাহাৰ্যাৰ্থে 3 দিনৰ কাৰ্যসূচী অহা 22, 23, 24 জানুৱাৰী তাৰিখে এই ঠাইতে আহি তেওঁলোকে নাট প্ৰদৰ্শন কৰিব। আপোনালোকক যদি টিকেট লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। শংকৰদেৱ বিদ্যা নিকেতনৰ যিসকল অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকেও যদি কোনোবাই টিকেট লোৱা নাই তেনেহ'লে আমাৰ সমিতিৰ হাতৰ পৰা টিকেটসমূহ অতি সোনকালে সংগ্ৰহ কৰিব। ইতিমধ্যে টিকেট আৰু কেইটামানহে বাকী আছে। সঁচাকৈ কৈছোঁ আপোনালোকক, কেইটামান টিকেট বাকী আছে। বহু মানে 95% আমাৰ টিকেট অলৰেডি শেষ হৈ গ'ল। VIP টিকেট, যিবিলাক ছিজন টিকেট 3 দিনৰ কাৰণে লোৱা যায়, সকলোবোৰ শেষ। আমাৰ টিকেটৰ হাৰ আমাৰ যিজন ছেক্ৰেটেৰী আছে তেখেতৰ লগত যোগাযোগ কৰিব। তেখেতৰ নাম হৈছে হেম বৰুৱা। তেখেতৰ লগত টিকেটসমূহ আছে। যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে হেম বৰুৱাৰ পৰা আপোনালোকে টিকেটসমূহ ল'ব পাৰিব। আমাৰ প্ৰেছিডেণ্ট হীৰকজ্যোতি নাথৰ পৰা আপোনালোকে ল'ব পাৰিব। তেওঁলোকৰ মই নম্বৰ এই ডেছক্ৰিপশ্যনত স্ক্ৰীণত দি দিছোঁ। এয়া নম্বৰ, আপোনালোকে এই নম্বৰ দুটাত কণ্টেক্ট কৰি যদি টিকেট আপোনালোকে সংগ্ৰহ কৰিব বিচাৰে তেনেহ'লে টিকেটসমূহ লৈ ল'ব। কাৰণ টিকেটৰ বহুত অভাৱ, আৰু এতিয়া বৰ্তমান 95% আমাৰ টিকেট অলৰেডি শেষ হৈ গৈছে। যদি আপোনালোকে টিকেট ল'ব বিচাৰে বা শ্যামন্তিকা শৰ্মাৰ যদি বলিষ্ঠ অভিনয় চাব বিচাৰে বা ৰাগৈনিতমৰ যদি বলিষ্ঠ অভিনয় চাব বিচাৰে তেনেহ'লে তেওঁলোকৰ আমাৰ কমিটিৰ পৰা টিকেট ল'ব। আৰু বিশেষ কথা, যদি পেণ্ডেলৰ আপোনালোকৰ কিবা কিবি আপোনালোককো লাগে তেনেহ'লে আমাৰ ৰূপজ্যোতি নাথৰ পৰা পাপুদা বুলি কওঁ, তেখেতৰ নম্বৰটো ইয়াত স্ক্ৰীণত দি দিছোঁ। এই স্ক্ৰীণৰ পৰা আপোনালোকে নম্বৰটো লৈ তেওঁলোকৰ লগত যোগাযোগ কৰিব। এয়া চাওক, এতিয়া বৰ্তমান আমাৰ হাৱাইপুৰ গোসাইগাঁৱৰ শংকৰদেৱ বিদ্যা নিকেতনৰ সন্মুখত এতিয়া চাওক, এয়া আমি পেণ্ডেলৰ কামৰ কাৰণে আহি উপস্থিত হৈছোঁ। আৰু এয়া পাপুদায়ো কামসমূহ লগাইছে খুব সুন্দৰকৈ। ইয়াত থিয়েটাৰখন আহিব আৰু আপোনালোকে আহি সহযোগ কৰিব। আমাৰ
যিখন থিয়েটাৰ ৰাজতিলক থিয়েটাৰ অসমৰ বিভিন্ন মঞ্চত খলকনি তুলি আহিছে 3খন ব্যতিক্ৰমী ধৰ্মী নাটক লৈ তেওঁলোকৰ বলিষ্ঠ অভিনয় শ্যামন্তিকা মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু ৰাগন্ত্যম আৰু তেওঁলোকৰ লগত অসমৰ নামী দামী বহু শিল্পী আছে আপোনালোকে নিশ্চয় গম পাই আছে ছ'চিয়েল মিডিয়াত দেখি আছে এতিয়া বৰ্তমান যদি আপোনালোকে তেওঁলোকক বাস্তৱত চাব বিচাৰে তেনেহ'লে হাৱাইপুৰ গোসাইগাঁৱৰ শংকৰদেৱ বিদ্যানিকেতনে একদম সন্মুখতে অহা 22, 23, 24 জানুৱাৰীত আপোনালোকে তেওঁলোকৰ অভিনয় আৰু লগতে তেওঁলোকক লগো কৰিব পাৰিব গতিকে আশা কৰিলোঁ আপোনালোকে আমাৰ সমিতিৰ তৰফৰ পৰা টিকেট সংগ্ৰহ কৰি আপোনালোকে ইয়াত 3 দিন অভিনয় চাব বুলি আশা ৰাখিলোঁ ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম জয় হিন্দ